ধুবুৰী লোকসভা সমষ্টিৰ জলেশ্বৰত জনতাৰ বিক্ষোভ টাকিমাৰী মধুপুৰত সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ক্ষোভ অঞ্চলবাসীৰ দীৰ্ঘদিন ধৰি খহনীয়াত আক্ৰান্ত হৈ বহু পৰিয়ালে মাটি ভেটি হেৰুৱাবলগীয়া হোৱাত সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতিৰ বিগত ৫ বছৰে অঞ্চলটোৰ খহনীয়া প্ৰতিৰোধৰ বাবে সাংসদ মৌলানা বদৰুদ্দিন আজমলে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ লোকসভা নিৰ্বাচনত সাংসদগৰাকী ভোট ভিক্ষাৰ বাবে আহিলে জবাবদিহি হ'ব লাগিব বুলি সকিয়নি দিয়ে খহনীয়াগ্ৰস্ত মধুপুৰবাসীয়ে এই সন্দৰ্ভত আমাক সবিশেষ দেখুৱাব সংবাদদাতা ফাৰুক আখতাৰ ২০২৪ লোকসভা নিৰ্বাচন চমু চাপিছে প্ৰতিটো ৰাজনৈতিক দলে নিজা নিজা কৌশলেৰে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰা পৰিলক্ষিত হৈছে আৰু বৰ্তমান মই উপস্থিত আছো ৪ নং ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত জলেশ্বৰ সমষ্টিৰ টাকিমাৰী মধুপুৰৰ গৰাখহনীয়াগ্ৰস্ত অঞ্চলত আৰু আজি ইয়াত স্থানীয় ৰাইজ ওলাই অহা পৰিলক্ষিত হৈছে স্থানীয় ৰাইজৰ পৰা এই সন্দৰ্ভত মতামত ল'বলৈ চেষ্টা কৰিম কিন্তু ইয়াৰ পূৰ্বে ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাইছো ইয়াৰ ৪ নং ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত জলেশ্বৰ সমষ্টিৰ টাকিমাৰী মধুপুৰৰ গৰাখহনীয়াগ্ৰস্ত অঞ্চলৰ দৃশ্য প্ৰতিবাৰে বাৰিষাৰ সময়ত ইয়াত ব্ৰহ্মপুত্ৰই ভয়ংকৰ ৰূপ লোৱা পৰিলক্ষিত হয় যাৰ ফলত হাজাৰ হাজাৰ বিঘা কৃষিভূমিৰ লগতে সাধাৰণ ৰাইজৰ বাসগৃহ নদীত যায় ইয়াত উল্লেখনীয় বিষয় হ'ল যে তিনিবাৰকৈ সাংসদ হিচাপে আছে মৌলানা বদৰুদ্দিন আজমল মৌলানা বদৰুদ্দিন আজমলে গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত আচলতে কিমান সফল ইয়াত স্থানীয় ৰাইজ আছে স্থানীয় ৰাইজৰ পৰা এই সন্দৰ্ভত মই জানিবলৈ চেষ্টা কৰিম আচলতে তিনিবাৰকৈ সাংসদ হিচাপে আছে মৌলানা বদৰুদ্দিন আজমল গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত তেখেত কিমান সফল গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত বদৰুদ্দিন আজমল আমাৰ তিনিবাৰৰ এমপি ধুবুৰী লোকসভা সমষ্টিৰ কিমান সফল তেওঁ নিজেই জানে কাৰণ আজিলৈকে এই তিনিটা টাৰ্মত তেওঁ যে এমপি হৈ আছে ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ নামত বদৰুদ্দিন আজমলৰ কোনো ফাণ্ডৰ পৰা আমি শুনা নাই যে কিবা মানে ব্ৰহ্মপুত্ৰ প্ৰটেকশ্যনৰ কাৰণে কিবা এটা বা কিবা এটা খুঁটা পুতিছে আচ্ছা এই ক্ষেত্ৰত মই বদৰুদ্দিন আজমলক আপোনালোকৰ চেনেলৰ জৰিয়তে মই ক'ব বিচাৰোঁ যে ইলেকশ্যন আহিছে এতিয়া আপুনি আমাৰ টাকিমাৰীত আহিবলৈ সময় পাব এবাৰ আহিছে কিজানি আৰু আহিব ঘৰে ঘৰেও আহিব পাৰিব এতিয়া কি কৰিব আপোনালোকে এতিয়া কি কৰিম এইটোতো সমাগত আমাৰ মনৰ কথা আমাৰ মনত আছে তেওঁৰ বিগত তিনিটা টাৰ্মৰ যিটো প্ৰতিশ্ৰুতি আছিল যে ব্ৰহ্মপুত্ৰৰ পাৰ্মানেণ্ট প্ৰটেকশ্যন দিব পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ কাম আৰম্ভ কৰিলে আমি তেওঁৰ কাৰণে আমি চিন্তা কৰিম আৰু পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ কাম যদি ইলেকশ্যনৰ আগত আৰম্ভ নহয় তেনেহ'লে তেওঁৰ বিগত দিনৰ যিমান প্ৰতিশ্ৰুতি তাৰ কাৰণে ৰাইজৰ ওচৰত জবাবদিহি হ'ব লাগিব আমি জবাবদিহি কৰিমেই তেওঁক আচ্ছা ইতিমধ্যে শুনা গৈছে যে ইয়াত কামৰ চেংচন হৈছে কি জানে এই সন্দৰ্ভত আমি জনামতে এতিয়া ধৰক এই জলসম্পদ বিভাগৰ মানুহ আহিলেহে আমি অলপ গম পাওঁ তাৰ বাহিৰত আমি গম নাপাওঁ কি কাম হৈছে নহৈছে পেপাৰ পত্ৰিকাত পালোঁ যে নৱেম্বৰ মাহৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ প্ৰটেকশ্যনৰ কাম আৰম্ভ হ'ব জি বিভাগৰ দ্বাৰা কিন্তু নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী গুচি গ'ল ব্ৰহ্মপুত্ৰৰ পানী বাঢ়ি আহিছে এতিয়ালৈকে আমি কোনো খবৰেই পোৱা নাই বিভাগীয় মানুহবিলাকক সুধিলে তেওঁলোকে কনফাৰ্ম ক'ব নোৱাৰে কেতিয়া কাম হ'ব নহ'ব তেওঁলোক যেন এনে পুতলা হৈ সেই ইয়াত আহে আচলতে বাৰিষাৰ সময়ত এইবোৰ অঞ্চলত কাম আৰম্ভ কৰা দেখা যায় নেকি বাহৰ পাৰ্কপাইণ্ডৰ ইয়াৰ পূৰ্বে বাৰিষাৰ সময়ত মানে যেতিয়া পুৰা ভাঙিবলৈ আৰম্ভ কৰে তেতিয়া ২-৪টা বাহৰ পাৰ্কোপাইন বা চিমেণ্টৰ খুঁটাৰ পাৰ্কোপাইন আহি পুতি লাখ লাখ কোটি কোটি টকা গভৰ্ণমেণ্টৰ আত্মসাৎ কৰে তাৰ বাহিৰে লোকসভা নিৰ্বাচন সমাগত কি ভাবিছে আচলতে আপোনালোকে এবাৰ খহনীয়াগ্ৰস্ত ৰাইজে আমি ভাবিছোঁ লোকসভা নিৰ্বাচন সমাগত এই সময়ত তিনিবাৰৰ এমপিক আমি জবাবদিহি কৰিম আৰু দ্বিতীয় কথা যিয়ে আমাক ৰাইজক সন্তুষ্ট কৰিব পাৰে আমি তাকে ভোট দিম যিয়ে আমাৰ কাম কৰিব আমি তাকে এজিপি বিজেপি ইউডিএফ কংগ্ৰেছ আমি নুবুজো মই আপোনালোকৰ চেনেলৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মা ছাৰক তেওঁ ডাইনামিক চিএম হয় তেওঁক অনুৰোধ কৰিব বিচাৰোঁ যে আমাৰ যিহেতু এইটো কাম স্কিমটো বোলে ধৰা হৈছে বুলি আমি জানি আছোঁ কাম হ'ব বুলি কৈ আছে অনুৰোধ কৰিছোঁ যে আমাৰ দুখীয়া মানুহবিলাকৰ ঘৰৰ ভিতৰতে আপোনালোকে কামটো ষ্টাৰ্ট কৰি ঘৰৰ ভিতৰত ৰক্ষা কৰি দিয়ক আমি আপোনাৰ লগত আছোঁ আমি আপোনাৰ লগত থাকিম